Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 10th of February 2026. So let's start the topics without any further delay. The first topic is about India's climate budget, which is important from GS paper 3's environment point of view. So the budget to context to silo, the budget 2026-27 expanded climate linked allocations across clean energy and industrial decarbonization, but funding scale remains cautious relative to the transition needs. অসমীয়াত এবাৰ কৈ দিব বিচাৰিছোঁ যে 2026-27 বৰ্ষৰ যিখন বিত্তীয় বাজেট এই বাজেটে স্বচ্ছ শক্তি দ্যাট মিনছ ক্লিন এনাৰ্জিৰ কথা কৈছে আৰু ঔদ্যোগিক কাৰ্বন মুক্তকৰণ ইণ্ডাষ্ট্ৰিয়েল ডিকাৰ্বনাইজেশ্যন এই দুটা ক্ষেত্ৰত স্বচ্ছ শক্তি ক্লিন এনাৰ্জি আৰু ইণ্ডাষ্ট্ৰিয়েল ডিকাৰ্বনাইজেশ্যনৰ ক্ষেত্ৰত জলবায়ু কেন্দ্ৰিক আবণ্টন বৃদ্ধি কৰিছে দ্যাট মিনছ ক্লাইমেট লিংক এলোকেশ্যনছ তেওঁলোকে বঢ়াই দিছে ঠিক আছে কিন্তু যিমান পৰিৱৰ্তন আছে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ তুলনাত পুঁজিৰ পৰিমাণ এতিয়াও যথেষ্ট সীমিত হৈ আছে সেইটো আছিলে কনটেক্সট যে আমাক যিমান লাগে for clean energy and industry for industrial decarbonization ঠিক আছে শক্তি স্বচ্ছ শক্তি উৎপন্নৰ কাৰণে বা ঔদ্যোগিক কাৰ্বন মুক্তকৰণৰ কাৰণে সেই পুঁজি যথেষ্ট নহয় না এইটো ৰিলেটেড নিউজ আছিলে সো আমি এটা বস্তু চাব লাগিব যে হোৱাট আৰ দ্য গ্ৰীণ প্ৰায়ৰিটিজ ইন ইউনিয়ন বাজেট ইন 2026 ঠিক আছে ফৰ দ্য ইয়াৰ 2026-27 2026-27 বৰ্ষৰ এই বিত্তীয় বৰ্ষৰ বাজেটত ঠিক আছে আমাৰ যোনখিনি গ্ৰীণ প্ৰায়ৰিটিজ আছে এইখিনি কি আছে প্ৰথম কথা হৈ গ'ল কি ইণ্ডাষ্ট্ৰিয়েল ডিকাৰ্বনাইজেশ্যন পুজ ঠিক আছে এই ঔদ্যোগিক কাৰ্বন মুক্তকৰণ আমি জানো যে কাৰ্বন এমিশন বহুত হয় ইণ্ডাষ্ট্ৰিয়েল এমিশনো বহুত হয় সো ইণ্ডাষ্ট্ৰিয়েল ডিকাৰ্বনাইজেশ্যন কাৰ্বন মুক্তকৰণৰ কাৰণে কিবা উপায় ল'ব পাৰি নেকি বুলি আমি যদি প্ৰশ্ন কৰোঁ তেতিয়া আমি বাজেটত কিছুমান ষ্টেপছ আমি দেখিবলৈ পাওঁ যেনেকৈ তোমাৰ CCUS যাক কোৱা হয় কাৰ্বন কেপচাৰ ইউটিলাইজেশ্যন এণ্ড ষ্ট'ৰেজ কাৰ্বন কেপচাৰ কৰা কাৰ্বন ইউটিলাইজেশ্যন কৰা আৰু ষ্ট'ৰ কৰা সো তাৰ ক্ষেত্ৰত এই CCIS এষ্টাব্লিছমেণ্টৰ ক্ষেত্ৰত প্ৰায় 20,000 কোটি টকা 5 বছৰৰ কাৰণে দিয়া যাব বুলি কৈছে ফৰ দ্য কাৰ্বন কেপচাৰ পাইলট প্ৰজেক্টছ ঠিক আছে এটমস্ফিয়াৰৰ পৰা কাৰ্বন কেপচাৰ কৰাৰ যিমানখিনি প্ৰজেক্ট চলোৱা যাব পাইলট প্ৰজেক্ট ঠিক আছে মডেল প্ৰজেক্ট চলোৱা যাব তাৰ কাৰণে আহি থকা 5 বছৰত 20,000 কোটি টকা কি কৰিছে আবণ্টন দিয়া যাব গ্ৰীণ হাইড্ৰোজেন ঠিক আছে আনাদাৰ ফৰ্ম অফ লাইক তোমাৰ এমাৰ্জিং যদি কওঁ এমাৰ্জিং তোমাৰ কি কয় তোমাৰ এনাৰ্জিৰ কথা যদি কওঁ তেতিয়াহ'লে গ্ৰীণ হাইড্ৰোজেনৰ কথা আমি ক'ব লাগিব আৰু গ্ৰীণ হাইড্ৰোজেনৰ ক্ষেত্ৰতো 600 কোটি টকাৰ এলোকেশ্যন দিয়া গৈছে আণ্ডাৰ নেশ্যনেল গ্ৰীণ হাইড্ৰোজেন মিছন ঠিক আছে সো নেশ্যনেল গ্ৰীণ হাইড্ৰোজেন মিছন কি হয় এইটো বেলেগ এটা সেশনত আমি এইটোৰ বিষয়ে ভালকে ডিসকাস কৰিম এইখিনি হৈ গ'ল যে CCUS এষ্টাব্লিছ কৰা যাব তাৰ CCUSৰ ক্ষেত্ৰত সৰি যিবোৰ পাইলট প্ৰজেক্ট আছে তাৰ কাৰণে 20,000 কোটি টকা অহা 5 বছৰ দিয়া যাব আৰু গ্ৰীণ হাইড্ৰোজেনৰ কাৰণে আণ্ডাৰ নেশ্যনেল গ্ৰীণ হাইড্ৰোজেন মিছন 600 কোটি টকাৰ আবণ্টন দিয়া যাব ডিচেন্ট্ৰেলাইজ ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত ঠিক আছে নৱীকৰণযোগ্য যি এনাৰ্জি যি শক্তি নৱীকৰণযোগ্য শক্তিৰ বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত ৰুফটপ সোলাৰৰ ক্ষেত্ৰত কি উদ্যোগ লোৱা যাব PM Surya Ghar Muft Bijli Yojana allocation raised to 22,000 crore এই যে আমি গম পাওঁ ন আজিকালি হয়তো দেখিছো আমি যে ঘৰৰ ওচৰে পাজৰে মানুহে কি লগাইছে সোলাৰ ৰুফটপটো যোনটো আছে সোলাৰ পেনেল লগাই সোলাৰ ইলেক্ট্ৰিচিটি জেনাৰেট কৰিছে ঠিক আছে তো ফৰ দ্যাট এটা স্কিম গভৰ্ণমেণ্টৰ আছে দ্যাট ইজ কল্ড PM Surya Ghar Muft Bijli Yojana আৰু তাৰ কাৰণে 22,000 কোটি টকালৈকে এলোকেশ্যন কি কৰিছে বৃদ্ধি কৰিছে সোলাৰ ইৰিগেশ্যন যেহেতু আমি গম পাওঁ যে ভাৰতবৰ্ষৰ যিখিনি অঞ্চলত ৰেইনফল বহুত কম ঠিক আছে বেসিক্যালি UP বিহাৰ ঠিক আছে দেন পাঞ্জাব হাৰিয়ানা নেচাৰেল যোনটো মনসুনেল ৰেইনফল এইটো খুবেই কম হয় ঠিক আছে সেই এৰিয়াখিনিক বেসিক্যালি টাৰ্গেট কৰিবৰ কাৰণে সোলাৰ ইৰিগেশ্যনৰ কাৰণেও project launch কৰা গৈছে যেনেকৈ তোমাৰ PM Kusum funding continued at 5,000 crore to promote solar pumps solar pump যাতে মানুহে লগায় তাৰ কাৰণে কিমান টকা গভৰ্ণমেণ্টে খৰচ কৰিব 5,000 কোটি টকা খৰচ কৰিব ক্লিন পাৱাৰ ঠিক আছে স্বচ্ছ বৈদ্যুতিক শক্তি বা স্বচ্ছ শক্তিৰ ক্ষেত্ৰত বা গ্ৰীণ ফাইনেন্সৰ ক্ষেত্ৰত
কি কৰা গৈছে ইনিচিয়েটিভ কি লোৱা গৈছে নিউক্লিয়াৰ এনাৰ্জি মিশন এটা লঞ্চ কৰা গৈছে লঞ্চ অফ মিশন ফৰ স্মল মডুলাৰ ৰিয়েক্টৰ যিবোৰ নিউক্লিয়াৰ ৰিয়েক্টৰ থাকে কিছুমান যিবোৰ ট্ৰেডিশনেল নিউক্লিয়াৰ ৰিয়েক্টৰ থাকে সেইবোৰ নহয় সৰু সৰু যিমানবোৰ তোমাৰ মডুলাৰ ৰিয়েক্টৰ থাকে ঠিক আছে SMR বুলি কয় স্মল মডুলাৰ ৰিয়েক্টৰ্ছ সেই ক্ষেত্ৰত জিৰো কাস্টম ডিউটি লগোৱা যাব বেসিক্যালি অন নিউক্লিয়াৰ ইকুইপমেন্টস extended till 2035 2035 চনলৈকে যিমানবোৰ SMR তোমাৰ মানে কি কৰিব সেটআপ কৰা যাব তাৰ কাৰণে নিউক্লিয়াৰ ইকুইপমেন্ট যিবোৰ লাগিব সেই ইকুইপমেন্টৰ ওপৰত কাস্টম ডিউটি কিমান লাগিব 0% লাগিব তাৰ লগত কাৰ্বন মাৰ্কেটস expansion of carbon credit trading and climate bonds to finance low carbon transition a nuclear energy mission under মই যোনটো SMR ৰ কথা কৈছো small modular reactor ইয়াৰ বহুত কিছুমান কাম থাকে যেনেকে তোমাৰ steam generation ঠিক আছে heat generation যেনেকে তোমাৰ iron and steel industry যদি steam generate কৰিব লাগে steam generationৰ কাৰণে SMR বোৰ কামত আহে ঠিক আছে coolant pipe হিচাপে কামত আহে ঠিক আছে nuclear fusion center fusion reactionৰ কাৰণে nuclear fusion reactionৰ কাৰণে এই SMR বোৰৰ যথেষ্ট কি আছে ভূমিকা আছে ঠিক আছে India's climate targets existing and new target for 2030 ঠিক আছে emission intensity reduction যদি আমি কার্বন এমিশন ইন্টেন্সিটি রিডাকশনৰ কথা কওঁ আগত আমি আমাৰ যোনটো এনডিসি আছিল ন্যাশনালি ডিটাৰমাইন্ড কন্ট্ৰিবিউশন আছিল ইন্ডিয়াৰ 2015 চনত হেতু কিমান আছিল যে 2005 চনত যিমান কাৰ্বন এমিশন হৈছিল 2005 ৰ যোনটো এমিশন ইন্টেন্সিটি আছিল তাতকে অলমোস্ট 33 to 35% আমি কি কৰিম তালৈকে 33 to 35% লৈকে from the 2005 level আমি কি কৰিম কমাই দিম এতিয়া ইন্ডিয়াৰ যোনটো ন্যাশনালি ডিটাৰমাইন্ড কন্ট্ৰিবিউশন আছে হেতু কিমান লৈকে আমি কমাম বুলি কৈছো 45% এমিশন ইন্টেন্সিটি আমি কি কৰিম কমাই দিম বুলি কৈছো ঠিক আছে আমি অকল কথা কলেওতো নহব আমি এটো চাব লাগিব যে আমাৰ এই ক্ষেত্ৰত প্ৰগ্ৰেছ কি হৈছে 24% ৰিডাকশন achieved in 2016 ঠিক আছে 33 to 35% কমাই দিম বুলি কৈছিল 24% আমি 2016 চনলৈকে আমি কি কৰিছিল achieve কৰিছিল ঠিক আছে estimated to have reached 30% very soon ঠিক আছে share of non fossil fuels in installed electricity capacity installed electricity capacity non fossil fuel source or পৰা আমি কিমান এনার্জি প্রডিউস কৰিম বুলি কৈছিল 2015 চনত আমাৰ ইন্ডিয়াৰ কমিটমেন্ট আছিল 40% নতুন কমিটমেন্ট 2022 চনত আমি কি কৈছিল 50% আমি নন ফসিল ফুয়েল ইলেক্ট্ৰিসিটি আমি মানে কি কৰিম জেনাৰেট কৰিম বুলি কৈছিল এন্ড আমাৰ সাকসেস ৰেট হৈ গল 41.5% which is quite good কার্বন সিঙ্ক কার্বন যেটো সিকুয়েস্ট্রেশন আছে ঠিক আছে creation of 2.5 to 3 billion tons of additional sink through afforestation আমি জানো যে গছ গছনিৰ এটা ডাঙৰ চৰিত্ৰ কি হয় ক্যাৰেক্টাৰ কি হয় এই কাৰ্বন ক্যাপচাৰ কৰিব পাৰে ঠিক আছে আৰু এটা ইন্ডিয়াই কৈছিল যে আমি afforestation বা বনানীকৰণ কৰিম যাৰ জৰিয়তে আহি থকা দিনত 2.5 ৰ পৰা 3 বিলিয়ন টনস অফ কাৰ্বন আমি কি কৰিম সিকুয়েস্ট্ৰেট কৰিম দ্যাট মিন্স আমি কাৰ্বন আমি কি কৰিম ক্যাপচাৰ কৰিম এটোৰ ক্ষেত্ৰত কোন ধৰণৰ চেঞ্জ হোৱা নাই আৰু এতিয়ালৈকে আমি কিমান এচিভ কৰিছো হেতু বস্তু জুখাটো ইমান ইজি নহয় সো নট ক্লিয়াৰ ঠিক আছে না এতিয়া যোনটো নিউজ আহিছিল যে আমাক যিমানখিনি ক্লিন এনাৰ্জি আৰু ইন্ডাষ্ট্ৰিয়েল ডিকাৰ্বনাইজেশনৰ কাৰণে আমাক যিমানখিনি ফান্ড লাগে আমাৰ কি আছে ফান্ডত গ্যাপ আছে গ্যাপস ইন ইন্ডিয়াস ক্লাইমেট বাজেট ফান্ডিং গ্যাপটো কিমান আছে ইন্ডিয়া নিড 2.5 to 3 trillion by 2030 but current climate allocations are limited 2030 লৈকে আমাক কিমান লাগিব যদি ক্লাইমেটৰ ক্ষেত্ৰত গ্ৰীন এনাৰ্জিৰ ক্ষেত্ৰত ক্লিন এনাৰ্জিৰ ক্ষেত্ৰত বা ইন্ডাষ্ট্ৰিয়েল ডিকাৰ্বনাইজেশন বা ঔদ্যোগিক তোমাৰ কাৰ্বন মুক্তকৰণৰ কাৰণে যদি আমি কাম কৰিব লাগে আমাক অলমোস্ট 2.5 পৰা 3 ট্ৰিলিয়ন ডলাৰ আমাক লাগিব বাট এতিয়া হেতু হিচাপত আমাৰ যেটো এলোকেশন আছে দ্যাট ইজ ভেৰি লিমিটেড CCUS যোনটো কাৰ্বন ক্যাপচাৰ utilization and তোমাৰ কি কয় storage ঠিক আছে হে তাৰ স্কেল কিমান স্কেল ইস্যুটো আমি চাব লাগিব 20000 কোটি টকা 5 বছৰ দিব that is very insufficient for large scale decarbonization 20000 কোটি টকা একোই নহয় যে ট্ৰিলিয়নছৰ কথা পাতি আছো গ্ৰীন হাইড্ৰোজেন গ্যাপ এটা আছে এত কি দিছে 600 কোটি টকাকে পাৰ ইয়াৰ দিয়া যাব is too small for 2030 production target so আমি টার্গেট আমি কি কৰিছো সেট কৰিছো বাট ফান্ডিং আমি হেতু হিচাপত দিব পৰা নাই
সো এই যিবোৰ টপিক আছে ন এইবোৰ মেইনছৰ ফালৰ পৰা বহুত ইম্পৰ্টেণ্ট হয় যেতিয়া তুমি ক্লাইমেট গোল যেতিয়া এচিভ কৰা ৰিলেটেড যেতিয়া বা ইণ্ডিয়াৰ নেশ্যনেলি ডিটাৰমাইন কণ্ট্ৰিবিউশ্যনৰ ওপৰত যেতিয়া কুৱেশ্যন আহিব তেতিয়া উই কেন চাইট দিছ পইণ্টছ ঠিক আছে বেচিকেলি আমি এইটো ক'ব পাৰোঁ যে গেপছ ইন ইণ্ডিয়াছ ক্লাইমেট বাজেট ইণ্ডিয়াৰ ক্লাইমেট বাজেটৰ ক্ষেত্ৰত কি গেপ আছে আমি এটলিষ্ট এইটো কথা বুজাব পাৰিম ঠিক আছে লিখিব পাৰিম এতিয়া কথাটো হৈ গ'ল ৱাই বাজেট আউটকামছ ৰিমেইন লিমিটেড ইমান কম বাজেট কিয় এল'কেট কৰা গৈছে বহুত কেইটা কাৰণ আছে চি গভৰ্ণমেণ্টে অকল একো কৰিব নোৱাৰে উই নিড প্ৰাইভেট ইনভেষ্টমেণ্ট আৰু কি হৈ যায় ক্লাইমেট ফাইনেন্স নিডছ আৰ হাই বাট লিমিটেড ৰিস্ক শ্বেয়াৰিং ডিছকাৰেজেছ প্ৰাইভেট কেপিটেল ঠিক আছে তো প্ৰাইভেট এণ্টিটিজ এণ্ড প্ৰাইভেট প্লেয়াৰ্ছ আৰ নট ইণ্টাৰেষ্টেড ঠিক আছে প্ৰথম কথা ছেকেণ্ড কথা হাই প্ৰজেক্ট কষ্ট নিউক্লিয়াৰ প্ৰজেক্টৰ কষ্টটো বহুত বেছি হয় দেট ইজ ভেৰি কষ্টলি এণ্ড টাইম কনজিউমিং ঠিক আছে ডেটাৰিং দ্য প্ৰাইভেট প্লেয়াৰ্ছ যিটোৱে প্ৰাইভেট প্লেয়াৰ্ছক মানে কি কৰে বাধা দিয়ে ইনভেষ্ট কৰাৰ পৰা বিকজ অফ দ্য হাই প্ৰজেক্ট কষ্ট ইনিচিয়েল প্ৰজেক্ট কষ্টটো বহুত বেছি হয় 3 নম্বৰ ফ্ৰেগমেণ্টেড স্পেণ্ডিং ক্লাইমেট ফাণ্ডছ আৰ স্প্ৰেড এক্ৰছ ছেক্টৰ্ছ উইদাউট ইণ্টিগ্ৰেটেড প্লেনিং তুমি বেলেগ বেলেগ ছেক্টৰত ক্লাইমেট প্লেনিং যদি কৰা ন ক্লাইমেট ফাণ্ড যদি কৰা বেলেগ বেলেগ ছেক্টৰত ফাণ্ড কৰিব লাগিব ঠিক আছে তো climate funds are spread across sectors without integrated planning integrated plan যদি নকৰি পেলাই তুমি বেলেগ বেলেগ সেক্টৰত ফাইনেন্স কৰা তেতিয়াহ'লে ফ্ৰেগমেন্টেড স্পেন্ডিংৰ কাৰণে আসলতে কি হৈ যায় বাজেট আউটকামছটো এতিয়াও ৰিমেইন লিমিটেড হৈ আছে বুলি ক'ব পৰা যায় The next topic is about Agni 3 intermediate range ballistic missile which is important from internal security point of view আৰু ইনো বাকি ষ্টেট এক্সামছৰ কাৰণে ইম্পৰ্টেণ্ট হয় India successfully test fired the intermediate range ঠিক আছে এটা হৈ গ'ল লং ৰেঞ্জ এটা হৈ গ'ল ইণ্টাৰমিডিয়েট ৰেঞ্জ বা মডাৰেট ৰেঞ্জ বা মিডিয়াম ৰেঞ্জ ঠিক আছে সো ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইল হয় যাক কোৱা হয় IRBM ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইল Agni 3 from the integrated test range Chandipur Orissa validating its operational readiness ঠিক আছে ৰিসেন্টলি কি কৰিছে তোমাৰ টেষ্ট কৰা গ'ল ওড়িশাৰ পৰা চণ্ডীপুৰৰ পৰা যেটো আমাৰ অপাৰেশনাল ৰেডিনেছটো হোসাইছে যে উই আৰ ready to operate. Now what is Agni 3 intermediate range ballistic missile or Agni IRBM? Agni 3 is an intermediate range ballistic missile capable of delivering strategic payload to targets up to 3000 km. 3000 km দূৰত যদি কোনোবা এটা টাৰ্গেট আছে এই 3000 km দূৰত্বৰ টাৰ্গেটটো হিট কৰিব পৰা কেপাসিটি কাৰণ আছে Agni 3 IRBM মিছাইলৰ আছে ঠিক আছে it forms a crucial leg of India's land based nuclear deterrent under Agni missile series তো এটো Agni missile series ৰ এটা পাৰ্ট হয় আৰু এই কি হয় এটা land based nuclear deterrent হয় land based যত মাটিৰ পৰা ইয়াত ৰাখাই পেলাই মাৰা যাব ঠিক আছে developed by DRDO operationally deployed under strategic forces command ঠিক আছে strategic forces command যোনটো আমাৰ আছে ইণ্ডিয়াৰ এই strategic forces commandৰ আন্ডাৰত ঠিক আছে operationally deploy কৰা গৈছে কি কৈছো strategic forces command okay so হেতু কথা মনত ৰাখিবা it is deployed under strategic forces command হল ঠিক আছে এটো কি হয় তোমালকে সকে জানিবা এই যোনটো SFC আছে ঠিক আছে strategic forces command এটো actually 2003 চনৰ 4 জানুৱাৰী দিনা এস্টাবলিশ কৰা গৈছিল 4 জানুৱাৰী ঠিক আছে 4th January 2003 চন it is a crucial tri-service command ঠিক আছে এটো কি হয় এটা crucial তিনিটা সার্ভিসৰ command under the nuclear command authority it comes under NCA ঠিক আছে nuclear command authority responsible for managing administering and securing India's basically tactical and strategic nuclear weapon stockpile ঠিক আছে বুজি পালা কথাটো তো ট্রাই সার্ভিস কমান্ড হয় ট্রাই সার্ভিস কমান্ড মানে ইন্ডিয়ান এয়ার ফোর্স ইন্ডিয়ান নেভি এন্ড ইন্ডিয়ান তোমার ইন্ডিয়ান আর্মি ঠিক আছে তো ট্রাই সার্ভিস কমান্ড হয় যেটো 2003 চনৰ 4 জানুৱাৰীৰ দিনা প্ৰতিষ্ঠা কৰা গৈছিল ঠিক আছে বুজি পালা কথাটো বুজি পালা जो ইন্ডিয়াৰ বেসিক্যালি যিখিনি নিউক্লিয়াৰ এসেট আছে আমাৰ যিখিনি নিউক্লিয়াৰ সম্পদ আছে সেইখিনি কেনেকৈ কন্ট্ৰোল কৰা হ'ব তাৰ ওপৰত কি কমান্ড আহিব কেনেকৈ কমান্ড কৰা যাব কন্ট্ৰোল কৰা যাব বা অপাৰেশনাল ডিসিশন লবৰ কাৰণে এই এসএফসি টো বনোৱা গৈছে মানে ইন্ডিয়ান আৰ্মিয়ে কিবা এটা ডিসিশন অকলে ল'ব নোৱাৰে ইন্ডিয়ান এয়াৰ ফোর্স অকলে ল'ব নোৱাৰে ইন্ডিয়ান নেভিও ল'ব নোৱাৰে যদিহে কিবা এটা ডিসিশন কমান্ড
বা তোমাৰ অপাৰেশনালাইজেশন কমান্ড কন্ট্ৰোলৰ কথা যেতিয়া আহিব তেতিয়া তিনিটা সার্ভিসে মিলি পেলাই কি কৰিব এটা ডিসিশন ল'ব এন্ড দ্যাট ইজ কল্ড ইন্ডিয়া স্ট্ৰেটেজিক ফোর্সেস কমান্ড ইন্ডিয়াস SFC ক্লিয়ার টু অল অফ ইউ ঠিক আছে অলৰাইট ওকে সো আই থিংক এটু বস্তুটো বুজি তোমালোকে পাইছা ঠিক আছে aim কি হয় to ensure credible minimum deterrence against long range adversarial threats to provide India with a reliable second strike capability and to strengthen strategic depth beyond short and medium range missile system short and medium range missile system or beyond আৰু এটা আমাৰ আছে that is called intermediate ঠিক আছে intermediate long range intermediate range ballistic missile IRBM to এতিয়া ইণ্ডিয়াৰ হাতত আছে basically long range যিবোৰ এডভাৰ্সিয়েল থ্ৰেটস আছে সেইবোৰ ডেটাৰ কৰিব পৰাকৈ ট্যাকল কৰিব পৰাকৈ উই হ্যাভ অগ্নি 3 আৰু এটা মনত ৰাখিবা SFC স্ট্ৰেটেজিক ফোর্সেস কমান্ডৰ হেডকোয়াৰ্টাৰ কোড আছে নিউ দিল্লীত আছে ঠিক আছে হেডকোয়াৰ্টাৰ ইজ এট নিউ দিল্লী অলৰাইট ঠিক আছে মই অলৰেডি ফিচাৰ্স খিনি ক'লোৱে 3000 কিলোমিটাৰ লৈকে টাৰ্গেট ৰেঞ্জ আছে টাইপ ইন্টাৰমিডিয়েট ৰেঞ্জ ব্যালিস্টিক মিসাইল IRBM লঞ্চ প্লেটফৰ্ম road mobile launcher ঠিক আছে payload capability conventional or nuclear warhead লগাই ইয়াত nuclear warhead বা conventional warhead লগাই পেলাই লঞ্চ কৰিব পাৰে ঠিক আছে inertial navigation with high accuracy advanced inertial navigation high accuracy আর আছে guidance ঠিক আছে আৰু propulsion two stage solid fuel engine ঠিক আছে এটো মনত ৰাখিবা যদি খুদে যে কিমানটা propulsion তো কি হয় two stage দুটা স্টেজৰ এটা solid ঠিক আছে এটা ফুয়েল ঠিক আছে দুটাই মিলি সলিড এন্ড ফুয়েল মিসাইল দুইটাই থাকিব ঠিক আছে okay operational validation all technical and operational parameters successfully validated in the 2026 test the next topic is about rare jumping spiders spotted in Assam environment or as a whole environment GS3 paper important hoy Assam has recorded the first ever Indian sighting of the jumping spider which is known as Colitas bilinitas ঠিক আছে discovery made by Assam University Silchar researchers findings published in the journal of threatened taxa code publish কৰা গৈছে কোনখন জাৰ্নেলত threatened taxa যিখন জাৰ্নেল আছে তাত পাবলিশ কৰিছে শিলচৰৰ অসম ইউনিভাৰ্সিটিৰ যিসকল মানে তোমাৰ ৰিসাৰ্চাৰ্ছ আছিলে তেওঁলোকে এই জাম্পিং স্পাইডাৰটো স্পট কৰিছে species was earlier known only from Southeast Asia Indonesia Malaysia and Singapore কৈছে যে এই যোনটো জাম্পিং স্পাইডাৰ আছে এটো ইন্দোনেছিয়া সিঙ্গাপুৰ এন্ড মালয়েছিয়াত আছে বাট ৰিসেন্টলি কোড পোৱা গৈছে ইন্ডিয়াত পোৱা গৈছে বৰাক ভেলিত পোৱা গৈছে ঠিক আছে about the species belong to the Salticidae jumping spider family small size সৰু হয় active predator হয় ঠিক আছে okay plays a vital role in regulating insect populations and maintaining forest ecosystem balance ecosystem balance to ইয়াৰ মানে role বা ইয়াৰ অৰিহণা আছে আৰু insect population to regulate কৰা মানে insect খাই ন হেতু কৰাৰ ক্ষেত্ৰটো ইয়াৰ অৰিহণা আছে represents microfauna often overlooked in conservation efforts location discovery found in Loharborn area of Kachar district lies within the inner line reserve forest part of the Barak Valley region of Assam and area is known for rich and underexplored biodiversity যোনটো Loharborn area আছে এই এৰিয়াটোৰ কথা আমি জানিব লাগিব কাছাৰ জিলাৰ এটা অঞ্চল হয় ঠিক আছে নিয়াৰবাই টু শিলচৰ এৰিয়া ঠিক আছে সাইন্টিফিক নেমটো জানি লবা জাম্পিং স্পাইডাৰৰ Colitas bilinitas ঠিক আছে Colitas bilinitas okay now ecological significance reinforces Assam's importance in the Indo-Burma biodiversity hotspot ঠিক আছে because it is a region of Indo-Burma biodiversity hotspot highlighting the hidden biological wealth of northeast India এইবিলাক পোৱা মানে কি হয় যে আমাৰ যি biological wealth আছে northeast India এটোৱে আসলে কি হৈছে খুচাইছে হাইলাইট কৰিছে shows that biodiversity conservation must go beyond large mammals and birds যে এই জাম্পিং স্পাইডাৰ যেনেকৈ পাইছে সৰু সৰু যিবোৰ স্পেচি আছে সেইবোৰক লৈও কনজাৰভেশ্যন এফৰ্ট থাকিব লাগে বুলি কোৱা গৈছে ঠিক আছে the next topic is about Sonbil Utsav 2.0 launched in Sribhumi that means আগৰ কৰিমগঞ্জত Sonbil উৎসৱ 2.0 সেকেন্ড টাইমৰ কাৰণে ইয়াতে অনুষ্ঠিত কৰা গৈছে শ্ৰীভূমি ডিস্ট্ৰিক্টৰ কোনটো অঞ্চলত আনন্দপুৰ দুটা নিউজ আহিছে বৰাক ভেলিৰ পৰা organized to project
বৰাক ভেলিজ নেচাৰেল হেৰিটেজ এণ্ড ফোক ট্ৰেডিশ্যনছ এট দ্য নেশ্যনেল লেভেল ৰাষ্ট্ৰীয় পৰ্যায়ত বৰাক ভেলীৰ যি আমাৰ প্ৰাকৃতিক যিখিনি আমাৰ মানে আমাৰ যিটো হেৰিটেজ আছে ঠিক আছে নেচাৰেল হেৰিটেজ আছে বা ফোক ট্ৰেডিশ্যন আছে সেইটো উপস্থাপন কৰিবৰ বাবে এই সোণবিল উৎসৱটো অনুষ্ঠিত কৰা গৈছে লেড বাই আসাম ইউনিভাৰ্চিটি শিলচৰ এণ্ড ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি হোজাই এজ পাৰ্টনাৰ ছাপৰ্টেড বাই নৰ্থ ইষ্টাৰ্ণ কাউন্সিল এণ্ড দ্য মিনিষ্ট্ৰী অফ ডোনাৰ ঠিক আছে দুটা এটা নৰ্থ ইষ্ট কাউন্সিল আৰু মিনিষ্ট্ৰী অফ ডোনাৰে ছাপৰ্ট কৰিছে ঠিক আছে ইনগ্ৰেটেড বাই এয়াৰ চিফ মাৰ্শ্বেল ৰিটায়াৰ্ড অৰূপ ৰাহা সোণবিলৰ কথাটো আমি জানিব লাগিব ওৱান অফ দ্য লাৰ্জেষ্ট ৱেটলেণ্ডছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া এণ্ড লাৰ্জেষ্ট ৱেটলেণ্ড অফ আছাম অসমৰ আটাইতকৈ ডাঙৰ বিল কোনখন হয় ডেট ইজ সোণবিল কোনখন বিল হয় সোণবিল অ'কে ইক'লজিকেলি ছিগনিফিকেণ্ট ফ্ৰেছ ৱাটাৰ ৱেটলেণ্ড হয় ঠিক আছে ৰিচ ইন বায়'ডাইভাৰ্চিটি অবভিয়াছলি বিল হ'লেতো বায়'ডাইভাৰ্চিটি ৰিচ হ'ব আমি এনেও মেইনছত এইটো পইণ্ট লিখিব পাৰোঁ পাৰ্ট অফ আছামছ ৱেটলেণ্ড ইক'চিষ্টেম ক্ৰুচিয়েল ফৰ ইক'লজিকেল বেলেঞ্চ এণ্ড ছাৰ্ভেশ্যন এফৰ্টছ ঠিক আছে অবজেক্টিভছ কি আছে উদ্দেশ্য কি হয় সোণবিলত ইকো টুৰিজিম ডেষ্টিনেশ্যন হিচাপে গঢ়ি তুলিবৰ কাৰণে এই যিটো টু প্ৰমোট সোণবিল এজ এন ইকো টুৰিজিম ডেষ্টিনেশ্যন টু প্ৰমোট সোণবিল এজ এন ইকো টুৰিজিম ডেষ্টিনেশ্যন এইটো ইয়াৰ অবজেক্টিভ হয় যে সোণবিলক ইকো টুৰিজিম ডেষ্টিনেশ্যন হিচাপে গঢ়ি তুলিবৰ বাবে আচলতে এই ফেষ্টিভেলটো 2 বছৰ ধৰি দুবাৰকৈ অনুষ্ঠিত কৰা গৈছে আৰু বৰাক ভেলীৰ যি ফোক কালচাৰ আছে মিউজিক ডান্স ড্ৰামা আৰু হেৰিটেজ আছে সেইটো শ্ব' কৰাটো ইয়াৰ অন্যতম উদ্দেশ্য হয় এণ্ড প্লেচ সোণবিল অন দ্য নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল টুৰিজিম মেপ to encourage academic, cultural and community engagement in conservation এইখিনি লিখিব পাৰোঁ যে ইয়াৰ উদ্দেশ্যটো কি হয় যাতে আৰু মানুহ আহক আৰু একাডেমিয়া আহক ঠিক আছে কালচাৰেল লাইনৰ মানুহ আহক কমিউনিটি এংগেজমেণ্ট হওক বেচিকেলি ইন দ্য মেটাৰ্ছ অফ দ্য ৱেটলেণ্ড কনজাৰ্ভেশ্যন ঠিক আছে চ' এইখিনি উদ্দেশ্য হয় আৰু বাকীটো একেই এইখিনি লাইক এবাৰ পঢ়ি চাই ল'লেই হ'ল ইমান ইম্পৰ্টেণ্ট একো নাই ছ'চিঅ' ইকনমিক ইম্পৰ্টেঞ্চৰ কথা কৈছে ঠিক আছে আমি লিখিব পাৰোঁ যে প্ৰমোট ছাষ্টেইনেবল টুৰিজিম লিংকড উইথ লোকেল লাইভলিহুডছ এনকাৰেজেছ কমিউনিটি বেছড ইনিচিয়েটিভছ এইখিনি কথা যিকোনো টপিকৰ লগত ৱেটলেণ্ড ৰিলেটেড আমি কি কৰিব পাৰোঁ এইখিনি বস্তু এড কৰিব পাৰোঁ দিছ ইজ দ্য লিষ্ট অফ দ্য কুৱেশ্যনছ ফৰ দ্য ডে ডেটছ অল ফৰ টুডে ছেশ্যন কিপ ৱাচিং এক্সাম শাস্ত্ৰছ থেংক ইউ